নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ হাছান এটা বহুত বেছি ভাল আপডেট লৈ আহিছোঁ যোনসকলে অসম পুলিচৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' বিশেষ আপডেট হ'বলৈ গৈ আছে তো ভিডিঅ'টো শেষলৈকে চাবা যেহেতু প্ৰথমে কৈছোঁ মই এজন কেণ্ডিডেট যেহেতু অসম পুলিচত এপ্লাই কৰিছিলোঁ আৰু লগতে এতিয়া আমাৰ সকলোৱে ৱেইট কৰি আছে অসম পুলিচৰ কাট অফ লিষ্ট কেতিয়া মাৰিব এডমিট কাৰ্ড কেতিয়া আহিব লগতে এক্সাম ডেট বা এক্সাম কেতিয়া হ'ব তো তাৰে ওপৰত মই যিমানখিনি ডাটা কালেক্ট কৰিছোঁ আপডেট দিবলৈ চেষ্টা কৰিছোঁ মোৰ পলাশ হাছান ইউটিউব চেনেলৰ যোগেদি যদি চেনেলটো প্ৰথম চাই আছা তো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা আৰু যিহেতু আমাৰ যোৱাকালিও CM ছাৰে আমাৰ যি নিউজ ৰিপৰ্টাৰসকল আছিলে CM ছাৰক কৈছিলে যে অসম পুলিচৰ এক্সামক লৈ কিবা আৰু CM ছাৰে কৈছে ফেব্ৰুৱাৰী নহ'লে মাৰ্চ মাহত মই যিদৰে কৈছোঁ ঠিক তেনেকুৱা হ'ব বুলি ক'লে মই যোৱাকালি এটা ভিডিঅ' লগে আপডেট দিবলৈ চেষ্টা কৰিলোঁ কাৰণ সকলোৱে জানক সকলোৱে ভালকৈ পঢ়ক এক্সামটো ভাল হয় যাতে সেইকাৰণে মই আপডেটবোৰ দি আছোঁ যিমানখিনি পাইছোঁ ডাটা কালেক্ট কৰিছোঁ তো সেইবোৰে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তেতিয়া এই ধৰণৰ ইম্পৰ্টেণ্ট আপডেটবোৰ পাই থাকিবা আৰু CM ছাৰে আমাক কৈছে মাৰ্চ মাহত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আমাৰ যোনটো তৃতীয় আৰু চতুৰ্থ বৰ্গ চমুকৈ ADRE যোনসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ যিটো ফাইনেল লিষ্ট এনেকৈ ঘোষণা কৰাৰ কথা কৈছিলে ফেব্ৰুৱাৰী আজি যিহেতু ফেব্ৰুৱাৰী 18 তাৰিখ আজি যিহেতু ফেব্ৰুৱাৰী 18 তাৰিখ হ'ল বৰ্তমান আপডেট অহা নাই ADRE লৈ আৰু যোৱা পৰহিও আমাৰ শিক্ষকৰ প্ৰায় 500 কিমানজন এনেকৈ দিছে মানে নিযুক্তিটো দিছে শিক্ষকলৈ আৰু যিবিলাক চৰকাৰে দিম বুলি কোৱা নিযুক্তি প্ৰায়বিলাক দি আছে আৰু আমাৰ এতিয়া বৰ্তমান অসম পুলিচৰ এক্সাম আৰু কাট অফ কিমান যাব তাৰে ওপৰত মই এটা মানে অকণমান ডাটা কালেক্ট কৰি মই শ্বেয়াৰ কৰিম তো ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ ধৈৰ্য ধৰি চাই থাকা আৰু কথাবোৰ মন দিবা আৰু যি টি কমেণ্ট কৰিলে ক'বা কিন্তু মানে কমেণ্ট এটা দিবা কিন্তু ইমান বেয়াকৈ কমেণ্ট নিদিবা কাৰণ ভিডিঅ'টো প্ৰথমে চাই লোৱা বুজি লোৱা মই কিহনে কৈছোঁ যিহেতু মই ইয়াৰ ওপৰত আপডেট দি আছোঁ প্ৰথমে কওঁ ময়ো যেন কেণ্ডিডেট মোৰো মানে ভয় লাগি আছে এক্সাম কেতিয়া হ'ব ভালকৈ পঢ়িম নপঢ়িম কনফিউজ হৈ আছোঁ কোনটো মাহত পৰীক্ষা হ'ব খাটাং সেইকাৰণে মই ধুনীয়াকৈ ভিডিঅ'টোৰ যোগেদি মই শ্বেয়াৰ কৰিম প্ৰথমে আহিছোঁ CM ছাৰে কৈছে ফেব্ৰুৱাৰী মাহত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত তো এতিয়া হ'ল ফেব্ৰুৱাৰী মাহ চলি আছে আজি 18 তাৰিখ এতিয়া ফেব্ৰুৱাৰী মাহত আকৌ এটা মেইন কেছ হৈ গ'ল হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা চলি আছে সকলোৱে গম পাইছে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী তো এইটো পৰিৱেশত অসম পুলিচৰ ৰিটেন এক্সাম হোৱাটো ইমান পচিবল নহয় সেইটো সকলোৱে গম পায় আৰু আমাৰ অসম পুলিচৰ হওক ADRE হওক যিবিলাক আমাৰ ASI পৰীক্ষা হওক চব এটা দেওবাৰে পৰীক্ষা পাতে তো ছানডে পৰীক্ষা হয় সেইটো সকলোৱে গম পায় তো ফেব্ৰুৱাৰীত আশা নাই আৰু ফেব্ৰুৱাৰীত যদি পৰীক্ষা হোৱা হয় পৰীক্ষাটো পতা হয় ইতিমধ্যে SLPBত আমাৰ যিহেতু ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট যিটো আমাৰ অফিচিয়েল ৱেবছাইট আছে তাত হয়তো কাট অফ লিষ্ট কেতিয়াবা ঘোষণা কৰিলহতি বা এডমিট কাৰ্ড ঘোষণা কৰিল হয় বা ড্ৰাইভাৰসকলো স্কিল টেষ্ট আছে 10 নম্বৰ সেইটো ঘোষণা কৰিল হয় কেতিয়া কিন্তু SLPBত এতিয়া ধৰিলওক কোনো ধৰণৰ আপডেট অহা নাই সেয়েহে ফেব্ৰুৱাৰী মাহত আশা কৰাটো ইমান মানে এক্সাম হোৱাটো ইমান 100% গেৰাণ্টি নাই ফেব্ৰুৱাৰী মাহত এক্সাম হ'ব অসম পুলিচৰ কিন্তু মাৰ্চত কেতিয়া হ'ব মাৰ্চৰ মাহতো হ'বই খাটাং কাৰণ এপ্ৰিলত ইলেকশ্যনো আছে মই জনাত এপ্ৰিলত ইলেকশ্যন আছে তো মাৰ্চৰ মাহতে হ'ব এতিয়া হ'ল অসম পুলিচৰ মাৰ্চৰ মাহত কোনটো তাৰিখত হ'ব পাৰে মই তাৰে অকণমান আইডিয়া দিম জাষ্ট অফিচিয়েলি নহয় আইডিয়া দিম মোৰ ফালৰ পৰা যদি সেই ডেটত হয় ভালেই হ'ব যদি নহয় মাৰ্চৰ মাহতে হ'ব খালি পঢ়া ষ্টাৰ্ট কৰি দিয়ে তো 2 তাৰিখে আমাৰ যিহেতু অসম পুলিচৰ মাৰ্চৰ 2 তাৰিখে তোমালোকৰ 100% হ'বনে নহ'ব মই যিহেতু এখন লিষ্ট পাইছিলোঁ হয়তো সেইখন লিষ্ট ফেক কোনোবাই বনাই দিয়া তো মাৰ্চৰ 2 তাৰিখে এক্সাম আছে বুলি কৈছিলে মই সেইখন লিষ্ট ধুনীয়াকৈ শ্বেয়াৰ কৰিছোঁ দেখাই দিছোঁ কেতিয়াবা আৰু লগতে মাৰ্চৰ 2 তাৰিখে তোমালোকৰ এক্সামটো হোৱা চান্স নাই কাৰণ কিহনে কৈছোঁ খুব মন দিবা আমাৰ মেট্ৰিক পৰীক্ষা মই জনাত মাৰ্চৰ মাহলৈকে চলিব আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাও মাৰ্চৰ মাহলৈকে চলিব প্ৰায় তো মাৰ্চৰ 2 তাৰিখে হোৱা চান্স নাই কিন্তু দেওবাৰ পৰিছে মাৰ্চৰ 2 তাৰিখে দেওবাৰ এটা পৰিছে 9 তাৰিখে এটা পৰিছে লগতে 16 তাৰিখে পৰিছে এটা দেওবাৰ আৰু লগতে 23 তাৰিখে দেওবাৰ পৰিছে আৰু 30 তাৰিখে দেওবাৰ পৰিছে তো এই দেওবাৰ কেইটাৰ ভিতৰতে হ'ব তো মই জনাতো 9 তাৰিখে বা 2 তাৰিখেতো দেওবাৰটো নহ'ব হোৱা চান্স নাই কাৰণ আজি যেহেতু ফেব্ৰুৱাৰী
কাট অফ লিষ্ট মাৰিলে দেওবাৰে পৰীক্ষাটো হোৱাৰ চান্স থাকিলেহেঁতি এতিয়া বৰ্তমান নাই যদিও হয় ভাল কথা আমাৰ কাৰণে ভাল যদি 2 তাৰিখে পৰীক্ষা হয় আমি পঢ়াটো ষ্টাৰ্ট কৰি দিব লাগে বৰ্তমান পঢ়া সময় পঢ়িব লাগে আৰু এতিয়া 2 তাৰিখে হোৱাৰ চান্স নাই আৰু 9 তাৰিখে DME এক্সাম আছে নেকি DME কোনে এপ্লাই কৰি থৈছে DME নে স্বাস্থ্য বিভাগৰ পৰীক্ষা এনেকৈ 9 তাৰিখে এক্সাম এটা আছে আমাৰ সেই এক্সামটো বেলেগ আৰু অসম পুলিচৰ এক্সামটো বেলেগ সেইকাৰণে 9 তাৰিখে নহ'ব সেই 9 তাৰিখে দেওবাৰে নহ'ব তো 16 তাৰিখ পৰিলে নেকি দেওবাৰ 16 তাৰিখ তোমালোকে চাবা ভালকৈ দেওবাৰকেইটা চাবা মাৰ্চৰ কিমান তাৰিখে দেওবাৰ আছে ছানডে সেইটো চেক কৰিবা মই জনাত 23 তাৰিখে হ'ব লাগে মাৰ্চৰ 23 তাৰিখেতো অসম পুলিচৰ এক্সামটো হ'ব লাগে মাৰ্চৰ 23 তাৰিখে দেওবাৰ আছে যিহেতু মাৰ্চৰ মাহত সেই দেওবাৰটো হ'লে আৰু এইফালে মাৰ্চ এপ্ৰিল পালে 3 এপ্ৰিল ইলেকশ্যন আছে তো সেই সময়তো চৰকাৰৰ এইবিলাক অ'ট ঘোৱা এইবিলাক চলি থাকিব তো 23 মাৰ্চত হ'ব লাগে অসম পুলিচৰ ৰিটেন এক্সামটো মই যিমানখিনি ডাটা কালেক্ট কৰিছোঁ শুনিছোঁ জানিছোঁ বুজিছোঁ শ্বেয়াৰ কৰিছোঁ মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি আৰু প্ৰথমে ময়ো এজন কেণ্ডিডেট ময়ো ৱেইট কৰি আছোঁ অসম পুলিচৰ এক্সামক লৈ আৰু সেয়েহে মোৰ লগতে আন 10জনও যাতে ভাল হওক আৰু যোনসকলে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেওঁলোকেতো কমেণ্ট ধুনীয়াকৈ কৰে আৰু যোনসকলে এনেই উপাঙতে সম্পূৰ্ণ ভিডিঅ' নাচায় আৰু মোক যোনকেইজনে বেয়া পোৱা মানে মোৰ প্ৰতি হিংসা কৰা কেইজনে মানে বেয়াকৈ কমেণ্ট দিয়ে মই জানো সেইকেইজন কোন আৰু কোনবিলাকে বেয়াকৈ কমেণ্ট কৰে আৰু নিজৰতো উন্নতি নাই আনৰ উন্নতি দেখিও মানে ৰখিব নোৱাৰে সেইকেইজনক ক'লোঁ আৰু অসম পুলিচৰ এক্সামৰ কাৰণে সকলোৱে ভালকৈ পঢ়ি থাকা বৰ্তমান কাট অফ লিষ্ট কিমান যাব পাৰে বা কাট অফ লিষ্ট মাৰিব এইকেইদিনৰ ভিতৰতে SLPRBত আপডেটবোৰ পাই থাকিবা তোমালোকেও চেক কৰিবা মাজে মাজে SLPRB আৰু মোৰ মতে যোৱাবাৰ যিদৰে কাট অফ গৈছিলে সেইবাৰো একেই ছেম যাব কাট অফ খালি 1 নম্বৰ 2 নম্বৰ কম বেছি পৰিমাণে থাকিব তো 50-50 যোনসকলে পাই থৈছা ধুনীয়াকৈ পঢ়ি থকা আৰাম চাই তাতকৈ বেছি গ'লেও নাজানো তাতকৈ কম গ'লেও মানে নাজানো খালি 50 যোনসকলে পাই থৈছে AB কাৰণে ল'ৰা কথা কৈছোঁ আৰু UB কাৰণে 31+ যোনসকলে পাই থৈছে ছোৱালীসকলেও সেই 30 বা 29 যোনসকলে পাই থৈছে বিন্দাছ পঢ়ি থকা তাতকৈ যদি কম বেছি যায় নাজানো ছোৱালীসকলৰ কাটকটো আৰু আমাৰ ল'ৰাসকলৰ কাৰণে কৈছোঁ আমাৰ যিহেতু সকলোকে এটা চাকৰি লাগে যিহেতু চাকৰি লাগে আৰু অসম পুলিচ সকলোৱে ভাল পায় বৰ্তমান আৰু লগতে মই যিমানখিনি ডিফেন্সৰ আপডেট পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ আৰু লগতে ইণ্ডিয়ান আৰ্মি বা অগ্নিবীৰ যোনসকলে ৱেইট কৰি আছে তেওঁলোকে ভালকৈ পঢ়া ষ্টাৰ্ট কৰি দিয়া অগ্নিবীৰ এইকেইদিনৰ ভিতৰতে এপ্লাই হ'ব যোনসকলে 18 বছৰ হৈছে GD অগ্নিবীৰ যিহেতু 4 বছৰীয়া কাৰ্যকাল তোমালোকে যদি এপ্লাই কৰিম বুলি ভাবিছা তো পঢ়া ষ্টাৰ্ট কৰি দিয়া প্ৰথমে পৰীক্ষা হ'ব পৰীক্ষা পাছ কৰিলে তাৰপিছত ৰানিং মেডিকেল হৈ থাকিব তো মানে এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ মই ধুনীয়াকৈ বুজাব চেষ্টা কৰিলোঁ কিমান দূৰ গম পাইছা তোমালোকে কমেণ্ট কৰিবা 23 তাৰিখে হয়তো পৰীক্ষা হ'ব মাৰ্চৰ 23 তাৰিখে আৰু মানে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা